নমস্কাৰ, আপুনি চাই আছে লাইভ আৱাৰ। মই জয়ন্ত মাধৱ গোস্বামী। আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন, কিন্তু দিছপুৰত নহয়। প্ৰথমবাৰলৈ দিছপুৰৰ বাহিৰত অনুষ্ঠিত হ'ব বাজেট অধিৱেশন। কোকৰাঝাৰত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন। আজি হৈছে প্ৰথমটো দিন। পুৱাই কোকৰাঝাৰলৈ ৰাওনা হৈছে শাসক বিৰোধী বিধায়কসকল। 5খনকৈ বাছেৰে কোকৰাঝাৰলৈ ৰাওনা মন্ত্ৰী বিধায়ক। অৱশ্যে মন্ত্ৰী বিধায়কৰ লগত যোৱা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যোৱা নিশা 12 বজাত কোকৰাঝাৰত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এয়া 5খনকৈ চাৰ্টাৰ্ড বাছেৰে আজি পুৱাই দিছপুৰৰ পৰা কোকৰাঝাৰ অভিমুখে ৰাওনা হৈছে 126 মন্ত্ৰী বিধায়ক। প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অৰ্থাৎ দিছপুৰৰ বাহিৰত অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। আজি বাজেট অধিৱেশনৰ শুভাৰম্ভণি ঘটিব কোকৰাঝাৰৰ বিটিআৰ পৰিষদীয় বিধানসভাত। বিটিচি পৰিষদীয় বিধানসভাত ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। 12 বজাৰ পৰা আৰম্ভ হ'ব বিধানসভাৰ বাজেট অধিৱেশন। ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'ব বাজেট অধিৱেশন। ইতিমধ্যে ৰাজ্যপাল বিধানসভাৰ অধ্যক্ষ দুয়োগৰাকীয়ে কোকৰাঝাৰত বাহৰ পাতি আছে আৰু আজি পুৱাৰ ভাগত 126 গৰাকী মন্ত্ৰী বিধায়কৰ দল 5খন বাছেৰে কোকৰাঝাৰ অভিমুখে ৰাওনা হৈছে। বজালিত তেওঁলোকে কিছু সময় বিশ্ৰাম ল'ব। পুৱাৰ আহাৰ গ্ৰহণ কৰিব বজালিত, আৰু বজালিতো এক প্ৰকাৰ মিনি দিছপুৰ সদৃশ পৰিস্থিতি বা পৰিৱেশে বিৰাজ কৰিছে। অশান্ত জৰ্জৰ আছিলে, আজি তাৰিখত নাই। আজি নাই। এতিয়া তেনেকৈ ক'লে ভাল নালাগিব। এতিয়া কোকৰাঝাৰো বা বিটিআৰো অসমৰ অবিচ্ছেদ্য এটা ডেভেলপড অংগ। গতিকে আৰু ডেভেলপড হ'ব লাগে, আৰু ইজনে সিজনৰ ওচৰলৈ চাপিব লাগে। তাৰ কাৰণেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই পদক্ষেপ লৈছে। খুব ভাল পাইছোঁ, আৰু নতুন এটা এক্সপিৰিয়েঞ্চৰ কাৰণে আমি যাত্ৰা কৰিব ওলাইছোঁ। খুব ভাল লাগিছে। আজি আমি বড়োলেণ্ডত কোকৰাঝাৰত আমাৰ বিধানসভাৰ যি অধিৱেশন, যি বাজেট ছেছন 2025-ৰ আজি প্ৰথমটো দিন আমি কোকৰাঝাৰত যাম। তাতে ব্যৱস্থা কৰিছে অধিৱেশনৰ। আৰু তাতোকৈ ইম্পৰ্টেণ্ট কথা যে তাত অল ৰাউণ্ড ডেভেলপমেণ্ট অফ 6 চিডিউল এৰিয়াছ, সেইটোৰ ওপৰত আজি স্পীকাৰে যিটো ইনিচিয়েটিভ লৈছিল, স্পীকাৰ্ছ ইনিচিয়েটিভ, তাৰ ওপৰত তাত আলোচনা হ'ব যে আমাৰ যিসকল লোক বাস কৰে, ষষ্ঠ অনুসূচীৰ যি এৰিয়াছ আছে, সেইটো তাত আলোচনা হ'ব। আৰু তেওঁলোকৰ কাৰণে এইটো খুব ভাল হ'ব। এইটো আচলতে আমাৰ জনজাতি লোকসকলৰ কাৰণে এটা মেছেজ যাব, এটা বাৰ্তা যাব যে আমাৰ চৰকাৰখনে তেখেতসকলৰ কাৰণে বহুত ভাবে, চিন্তা কৰে। স্পীকাৰ মহোদয়ক মই ধন্যবাদ জনাওঁ যে এইটো এটা ভাল মেছেজ থাকিব। আই থিংক এইটো গোটেই ইণ্ডিয়াৰ মাজত এনেকুৱা এটা ইনিচিয়েটিভ হৈছে, এইকাৰণে তেওঁক ধন্যবাদ দিওঁ। আৰু বিটিচিৰ মানুহেও এটা বৰ উৎসাহ আছে। মই দেখিছোঁ যে কাইলৈ মই ছ'চিয়েল মিডিয়াতো দেখিছোঁ যে এইটো তেওঁলোকৰ কাৰণে এটা নতুন এক্সপিৰিয়েঞ্চ, কি হয় বিধানসভাত চাব চবে। তো আই থিংক এইটো ভাল, ধুনীয়া ভাল ডিচিশ্যন। মানে শুই মেলি আহিছোঁ আৰু খুব ভালো লাগিছে, আৰু নতুনটো এটা কিবা এটা দেখা পাম। কোকৰাঝাৰত গৈছোঁ আগত, মানে আজি বাছত যাম, বাছৰ যাত্ৰা ভাল লাগিব। আৰু মাননীয় অধ্যক্ষ দৈমাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, নতুন এটা কনচেপ্ট আনি দিলে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি এটা বৃহৎ লক্ষ্য লৈ পেলাই, আৰু প্ৰকৃততে হয় কেইটামান বছৰ আগলৈকে আমি ভয়ত আছিলোঁ। গোষ্ঠীগত সংঘৰ্ষ হৈছিল, বা গুলি ফুটিছিল, বম ফুটিছিল, কাৰফিউ চলি থকা, এই কিডনেপিং 6টা বজাতে দোকান বন্ধ হৈ যোৱা এই বিটিডি অঞ্চলত এতিয়া মুকলিকৈ বিধানসভা অধিৱেশন হ'বলৈ গৈ আছে, তাকো বাছত গৈ আছোঁ। এইটো এটা ভাল বাৰ্তা যাব ৰাজ্যখনৰ বাবে আৰু গোটেই দেশখনৰ বাবে। মই খুবেই আনন্দিত, আৰু সৌভাগ্যৱান এই ক্ষণটোৰ মানে সাক্ষী হ'বলৈ পাম। মোৰ 10 বছৰীয়া বিধায়কৰ ইতিহাসত এইটো মই প্ৰথম অভিজ্ঞতা। এনেধৰণে আমি অসমৰ বিধানসভাৰ পৰা বাহিৰত গৈ, একেবাৰে নামনি অসমৰ শেষ প্ৰান্তৰ এখন ৰাজ্যত জিলাত গৈ আজি আমি বিধানসভাখন তাতে অনুষ্ঠিত হ'ব এদিনৰ বাবে হ'লেও। নিশ্চিতভাৱে এটা নতুন অনুভৱ আহিছে। মই আশা ৰাখিছোঁ ইয়াৰ যোগেদি আমাৰ মাজত এটা সমন্বয়ৰ বাৰ্তা আহিব। তাৰোপৰি এটা কথা, এদিন বড়োভূমি বুলি ক'লে বন্দুক বাৰুদৰ শব্দৰ জনজননীত মানুহ তাতে যাবলৈ সাহ কৰা নাছিল। আজি যিটো শান্তিময় পৰিৱেশ বিৰাজ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ এই চৰকাৰখনৰ উদ্যোগত, গতিকে এই শান্তিময় পৰিৱেশত নিশ্চিতভাৱে আমি সকলো বিধায়কে গৈ তাত উপস্থিত হ'ব পৰাটোৱে আজি প্ৰতীয়মান কৰিছে যে অসমত কেনেধৰণে শান্তি বিৰাজমান কৰিছে। গতিকে এই যি অৱস্থা, এই যি ব্যৱস্থা বৰ্তি থাকক, মই তাকে আশা কৰিছোঁ।
এখন উন্নত অসমৰ কাৰণে পৰিকল্পনা কৰিছে, কাম কৰিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অধ্যক্ষ ডাঙৰীয়াই যি পদক্ষেপ লৈছে যে গুৱাহাটীৰ বাহিৰত গৈ দিছপুৰৰ বাহিৰত গৈ কোকৰাঝাৰত এছেম্বলি পতা, সেই কথাটোত মই দুয়োগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু BTR-বাসীক আমি আৰু ওচৰৰ পৰা পাম সকলোৱে BTR-ৰ বিষয়ে আজি নতুনকৈ কিছু এটা হ'লেও শব্দ হ'লেও বাক্য হ'লেও মানে অলপ হ'লেও শিকি আহিম আৰু তাৰ কাৰণে কাম কৰিম। সেই কথাটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু ইফালে এদিনৰ বাবে এক প্ৰকাৰ মিনি দিছপুৰত পৰিণত হৈছে বজালী। বাজেট অধিৱেশনলৈ যোৱা বিধানসভাৰ মন্ত্ৰী বিধায়কসকলৰ আপ্যায়নৰ বাবে বজালীত ব্যাপক প্ৰস্তুতি। বজালী জিলা আয়ুক্তৰ কাৰ্যালয় এয়া, য'ত পুৱাৰ আহাৰ আৰু নিশাৰ আহাৰ গ্ৰহণ কৰিব মন্ত্ৰী বিধায়কসকলে। অভ্যৰ্থনাৰ বাবে নিৰ্মাণ কৰা হৈছে বিশাল পেণ্ডেল, বিশাল আকৃতিৰ ভোজনালয়, গাড়ী পাৰ্কিঙৰো ব্যৱস্থা কৰা হৈছে। অভ্যৰ্থনাৰ প্ৰতিটো দিশৰ বুজ লৈছে জিলা আয়ুক্তৰ লগতে বজালীৰ জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে। লগতে উপস্থিত আছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। আৰু এই মুহূৰ্তত মন্ত্ৰী বিধায়কসকল বজালীত উপস্থিত হৈছে। তেওঁলোকক ফুলাম গামোচাৰে আদৰণি জনোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ পিছতে তেওঁলোকে পুৱাৰ আহাৰ গ্ৰহণ কৰিছে। আৰু বৰ্তমান বজালীৰ পৰা আমাৰ সাংবাদিক কৈলাশ ডেকাৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। কৈলাশ, বজালী জিলাত আহি উপস্থিত হৈছে অসম বিধানসভাৰ যি আচলতে মন্ত্ৰী বিধায়কৰ দলটো। আৰু যিহেতু আজি কোকৰাঝাৰত অনুষ্ঠিত হ'ব বাজেট অধিৱেশন, আৰু বাজেট অধিৱেশনৰ যোৱাৰ পূৰ্বে আচলতে বজালীৰ যি আৱৰ্ত সভাত প্ৰতিগৰাকী যি মন্ত্ৰী বিধায়কে ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিব। আৰু ইতিমধ্যে বাছত আহি উপস্থিত হৈছে প্ৰতিগৰাকী মন্ত্ৰী বিধায়ক। আমাৰ প্ৰতিথৈ প্ৰথমে পৰিৱেশটো দেখুৱাব, সমান্তৰালভাৱে যদি সম্ভৱ হয় আচলতে মন্ত্ৰী বিধায়কসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। আৰু এই মুহূৰ্তত আমি কথা পাতিবলৈ চেষ্টা কৰিম। অধিৱেশন চবতে নিব নোৱাৰে, এটা স্পেচিফিক ইনফ্ৰাষ্ট্ৰাকচাৰ নহ'লে গাঁৱলৈ অধিৱেশন লৈ যোৱাটো জিলাই জিলাই লৈ গৈছে। ইয়াত BTC-খন আছে, যাৰ কাৰণে BTC-ৰ এছেম্বলিটোকে ব্যৱহাৰ কৰিব পাৰিছে। সেইফালৰ পৰা এটা সুবিধা এটা হৈছে, যিবিলাকৰ ডিষ্ট্ৰিক্ট কাউঞ্চিল আছে, ডিষ্ট্ৰিক্ট কাউঞ্চিলবিলাকৰ হলবিলাক আছে, যদি কেপাচিটি থাকে তেতিয়াহ'লে ভৱিষ্যতে সেই অঞ্চলবিলাকলৈ হ'ব পাৰিব। জেলত থকা NDF বিলাকক অখিল গগৈ মুক্তিৰ পোষকতা কৰি মন্তব্য দিছে। আপুনি কি জেলত আছে? সেইটো কথা নহয়, অভাৰঅল BTC ডেভেলপমেণ্ট বা চিক্সিডিলৰ ডেভেলপমেণ্ট হ'ব লাগিলে যিবিলাক চুক্তিত আছে সেই চুক্তিৰ ধাৰাসমূহ ডেফিনেটলি ৰূপায়ণ হ'ব লাগে। আৰু যিবিলাক বিষয় ৰূপায়ণ হোৱা নাই ইমিডিয়েটলি ৰাজ্য চৰকাৰৰখিনি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰখিনি কেন্দ্ৰীয় চৰকাৰে চুক্তি ৰূপায়ণ, বিশেষকৈ চাওক BTC চুক্তি এখন হৈছিলে, তাৰপিছত হৈছে BTR চুক্তি হৈছে, তাৰ ইয়াৰ উপৰি কাৰ্বি আংলং নৰ্থ কাছাৰ এইবিলাকক লৈ যিবিলাক চুক্তি হৈছে সম্পূৰ্ণ ৰূপায়ণ হ'ব লাগে। ৰূপায়ণ হ'লে তাত থকা দফাবিলাক যেতিয়া ৰূপায়ণ নহয় তেতিয়া অশান্তি আকৌ হয়। আপোনালোকে কেনেধৰণে যে সেই চুক্তিসমূহৰ যি দফা আছে সেইবিলাক ৰূপায়ণ হোৱাটো উচিত। আপোনালোকে কেনেধৰণে সাজু হৈছে আজিৰ বাবে? আজিৰ কাৰণেতো এটাই বিষয় আছে, অভাৰঅল ডেভেলপমেণ্ট চিক্সিডিল। গতিকে আমি অভ্যস্ত সেইটোত, আমি একদম থৰো সেই সম্পৰ্কে। দেখিবলৈ পোৱা গৈছে বজালী জিলাৰো যি ইয়াৰ বাছৰ জৰিয়তে আচলতে যিহেতু তেখেতসকলে আহিছে আৰু ইয়াত যি ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিব, আহাৰ গ্ৰহণ কৰি বিধানসভাৰ যি অধিৱেশনলৈ ৰাওনা হ'ব। আৰু সম্পূৰ্ণভাৱে আমি দৃশ্যসমূহ দেখুৱাব বিচাৰিছোঁ, উল্লেখ কৰিব বিচাৰিছোঁ যে আজি অসম বিধানসভাৰ পুনৰ উল্লেখ কৰিছোঁ, আজি অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব কোকৰাঝাৰত। আৰু কোকৰাঝাৰত যোৱাৰ পূৰ্বে এতিয়া এক সুন্দৰ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে বজালী জিলাত। আৰু বজালীত প্ৰতিগৰাকী বিধায়ক মন্ত্ৰী আচলতে এতিয়া ভিৰ পৰা পৰিলক্ষিত হৈছে। আৰু আহাৰ গ্ৰহণ কৰি নিশ্চিতভাৱে বজালীৰ পৰা যিহেতু কোকৰাঝাৰলৈ ৰাওনা হ'ব। আৰু সম্পূৰ্ণভাৱে আমি দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হয় কৈলাশ, এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। আৰু সমান্তৰালকৈ আমি দেখুৱাইছোঁ এয়া কোকৰাঝাৰৰ BTR পৰিষদীয় বিধানসভাৰ পৰিৱেশ, য'ত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। এক ঐতিহাসিক দিন এয়া। প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত বিধানসভাৰ বাজেট অধিৱেশন 2025-26 বিত্তীয় বৰ্ষৰ এই বাজেট অধিৱেশনৰ শুভাৰম্ভণি আজি BTC পৰিষদীয় বিধানসভাত আৰম্ভণি হ'ব।
আৰু ইয়াৰ বাবে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে সুকীয়াকৈ কোঠাৰ ব্যৱস্থা কৰা হৈছে অধ্যক্ষৰ বাবে ৰাজ্যপালৰ বাবে মন্ত্ৰীসকলৰ বাবে আৰু সেই প্ৰস্তুতিৰ কথা ইতিমধ্যে আমাৰ কোকৰাঝাৰৰ পৰা জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাই জানিবলৈ দিছে 12 বজাৰ লগে লগে আৰম্ভ হ'ব বাজেট অধিৱেশনৰ আজি প্ৰথমটো দিনৰ কাৰ্যসূচী তন্নকৈ প্ৰতিখন বাহনত তালাচী চলোৱা হৈছে এটা সময়ত অশান্ত জৰ্জৰ কোকৰাঝাৰত এতিয়া শান্তিৰ বাতাবৰণ আৰু তাৰে বাৰ্তা লৈ এই বিশেষ কাৰ্যসূচী বিধানসভাৰ বাজেট অধিৱেশনৰ বিশেষ কাৰ্যসূচী কোকৰাঝাৰত ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে ইতিমধ্যে মন্ত্ৰী বিধায়কসকলৰ প্ৰতিক্ৰিয়া আমি আগবঢ়াইছো মন্ত্ৰী বিধায়ক প্ৰত্যেকগৰাকীয়ে এইখিনি মুহূৰ্তত উৎফুল্লিত হৈ আছে আজিৰ এই কাৰ্যসূচীক লৈ খন্তেক সময় পিছতেই বজালিৰ পৰা ৰাওনা হোৱা মন্ত্ৰী বিধায়কৰ দল উপস্থিত হ'ব কোকৰাঝাৰত বিটিএডিত পৰিষদীয় বিধানসভাত অনুষ্ঠিত কৰাক লৈ উৎফুল্লিত হৈ আছে বিধায়ক অখিল গগৈও কিন্তু বিটিআৰৰ ষষ্ঠ অনুসূচীৰ অধীনৰ এলেকাৰ স্থায়ী সমাধানৰো দাবী জনালে অখিল গগৈয়ে লগতে জেলত থকা এনডিএফবি লিডাৰ তথা কেডাৰসকলকো মুক্তিৰ দাবী জনালে বিধায়কজনে বিটিএডিক লৈ কেন্দ্ৰৰ পৰা টকা অহাৰ ব্যৱস্থা কৰিব লাগে কাৰণ ৰাজ্য চৰকাৰৰ জৰিয়তে টকা অহাৰ বাবে বহু অসুবিধা হৈছে ইফালে বিটিআৰৰ শান্তিৰ বাবে কেৱল মুখ্যমন্ত্ৰী ক্ৰেডিট দিলে নহব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আজি কোকৰাঝাৰলৈ ৰাওনা হোৱাৰ প্ৰাক মুহূৰ্তত অখিল গগৈয়ে এটো খুব সুখৰ খবৰ বিটিএডি এলেকাত কোকৰাঝাৰত আজি আমাৰ অসম বিধানসভা হ'ব আমি সকলো উৎফুল্লিত আমি সকলো সুখী যে আমি বিটিএডি এলেকাত আজি কোকৰাঝাৰত গৈ আমি একেলগতে সকলোৱে বিধানসভা অনুষ্ঠিত কৰিম এটা অনুৰোধ কৰি যাব খুজিছো যদি হসাকে বিটিএডি সমস্যাৰ স্থায়ী সমাধান লাগে যদি হসাকে ষষ্ঠ অনুসূচীৰ অধীনৰ আমাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আমাৰ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ আৰু বিটিএডি এলেকা বা বিটিআৰ এলেকাৰ যদি সমস্যাৰ স্থায়ী সমাধান লাগে তেতিয়াহ'লে অসমক মানে আমি ফেডাৰেল ভিত্তিত পুনৰ্গঠন কৰিব লাগিব এটোৱে একমাত্ৰ সমাধান 1967ত এটো কৰিবলৈ লৈছিলে যদি এটো হলহেতেন তেতিয়াহ'লে আমাৰ মেঘালয় আমাৰ পৰা আঁতৰি নগ'লহেতেন অৰুণাচলো আঁতৰি নগ'লহেতেন সেইকাৰণে মই আজিৰ দিনটোত দাবী উত্থাপন কৰোঁ যে সঁচাকৈ যদি ষষ্ঠ অনুসূচীৰ জনজাতিসকলৰ সমস্যাৰ সমাধান কৰিব লাগে তেতিয়াহ'লে অতি সোনকালে এতিয়াও জেলত থকা এনডিএফবিৰ লিডাৰসকলক আৰু কেডাৰসকলক মুক্তি দিয়ক নাম্বাৰ 1 বিটিএডিৰ কাৰণে যি ডাইৰেক্টলি পইচা অহাৰ যিটো ব্যৱস্থা চেণ্ট্ৰেলৰ পৰা সেই ব্যৱস্থা গ্ৰহণ কৰক ৰাজ্য চৰকাৰৰ জৰিয়তে পইচা অহাৰ কাৰণে আমাৰ বিটিএডিৰ বহুত অসুবিধা হৈ আছে গতিকে এইটো বাদ দিয়ক আৰু 3 নম্বৰ বিটিআৰ চুক্তি আৰু ডিমা হাছাওত যিবিলাক চুক্তি হৈছে সেই আটাইবিলাক চুক্তি 100% কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে মই দাবী উত্থাপন কৰিলোঁ যাতে সঁচাকৈ কাৰ্বিসকলৰ বড়োসকলৰ আৰু ডিমাছাসকলৰ সমস্যাৰ প্ৰকৃত সমাধান আহিব পাৰে আৰু অসমৰ ভিতৰতে এই জনজাতিসকল থাকি ফেডাৰেল ভিত্তিত তেওঁলোকক স্বতন্ত্ৰতা প্ৰদান কৰি আমি সকলোৱে অসমীয়া হিচাপে পৰিচয় দিব পাৰিম সেইটো হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বিটিএডিত হেৰি অহা নাই এইটো এটা যুগৰ এটা নিৰ্দিষ্ট পৰ্যায়ত ৰৈছেহি কিন্তু তাৰপিছত আকৌ আন্দোলন হ'ব যদিহে আমি তেওঁলোকক অধিক স্বতন্ত্ৰতা নিদিওঁ ফেডাৰেল ভিত্তিত অসম পুনৰ্গঠন কৰিব লাগিব বস্তুটো বুজি পাব লাগিব অসমীয়াৰ উগ্ৰজাতীয়তাবাদটো এৰিব লাগিব ফেডাৰেল ভিত্তিত অসমক পুনৰ্গঠন কৰি কাৰ্বিসকলক অধিক স্বতন্ত্ৰতা ডিমাছাসকলক অধিক স্বতন্ত্ৰতা আৰু বড়োসকলক স্বতন্ত্ৰতা প্ৰদান কৰিব লাগিব তেতিয়া অসমৰ সমস্যাৰ সমাধান হ'ব আৰু বিটিসি পৰিষদীয় বিধানসভাৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত বিজু 12 বজাৰ পৰা আৰম্ভ হ'ব আজি পহিলা দিন অসম বিধানসভাৰ বাজেট অধিৱেশন এক ঐতিহাসিক দিন দিছপুৰৰ বাহিৰত প্ৰথমবাৰৰ বাবে এই অধিৱেশন বিশেষভাৱে কেইবাটাও দিশৰ পৰা তাৎপৰ্য বহন কৰিছে বিজু
হয়, দেশ স্বাধীন হোৱাৰ পাছত ৰাজ্যৰ ৰাজধানীৰ বাহিৰত প্ৰথমখন অসম বিধানসভাৰ অধিৱেশন কোকৰাঝাৰত অনুষ্ঠিত হ'ব। কোকৰাঝাৰত BTC বিধানসভাৰ সচিবালয়ত এই যি বৈঠক আজি অনুষ্ঠিত হ'ব সেইখন হ'ব 2025-26 বৰ্ষত অসম বিধানসভাৰ বাজেট অধিৱেশন আৰু ৰাজ্যপালৰ ভাষণেৰে আজি এদিনীয়াকৈ ইয়াত অধিৱেশন আৰম্ভ হ'ব। পৰৱৰ্তী কাৰ্যসূচী অসম বিধানসভাৰ কাৰ্যক্ৰমণিকা দিছপুৰত অনুষ্ঠিত হ'ব। কিন্তু ৰাজ্যৰ ৰাজধানীৰ বাহিৰত প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত এই অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। ইতিমধ্যে দিছপুৰৰ পৰা ওলাই আহিছে অসম বিধানসভাৰ সদস্যসকল। 5খন বাছেৰে মন্ত্ৰী বিধায়কসকল তেওঁলোক ওলাই আহিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যোৱা নিশা মাজনিশা 12:45 আহি কোকৰাঝাৰত উপস্থিত হৈছে। ৰাজ্যপাল গৰাকী ইতিমধ্যে দুদিন ধৰি কোকৰাঝাৰত বাহৰ পাতি আছে। অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ইতিমধ্যে বাহৰ পাতি আছে আৰু উপাধ্যক্ষ ডক্টৰ নুমল মমিন একেলগে বিধায়কসকলৰ সৈতে সদস্যসকলৰ সৈতে একেলগে দিছপুৰৰ পৰা আহিছে। আৰু এই মুহূৰ্তত এয়া হ'ল এক পৰিৱেশ কোকৰাঝাৰ যি BTCৰ ৰাজধানী সেইখিনি এটা সময়ত এনেধৰণৰ ঘটনা প্ৰবাহ সংঘটিত হৈছিল। অহিংস অৱস্থাত আছিল। বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজত এই কোকৰাঝাৰ পৰিৱেশ পৰিস্থিতি বৰভূমিৰ পৰিৱেশ পৰিস্থিতি আছিল। কিন্তু শান্তিৰ পৰিৱেশ এতিয়া বিৰাজ কৰিছে। এতিয়া অসম বিধানসভাৰ সদস্যসকলক আদৰাৰ বাবে ইয়াত বিহুৰ দল লগতে আৰু বিভিন্ন সাংস্কৃতিক গোটসমূহ একত্ৰিত হৈছে তেওঁলোকক আদৰাৰ বাবে। ইতিমধ্যে বিহুৰ দল সাজু হৈছে। আমি সেই দৃশ্য পোনপটীয়াকৈ আমি কেমেৰা পাৰ্চন সঞ্জয়ক দেখাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এয়া হ'ল পৰিৱেশ, এয়া হ'ল কোকৰাঝাৰ, যাক কোৱা হয় বৰ্তমান তেওঁলোকে শ্লোগান দিয়া দেখা গৈছে যে এটা সময়ৰ সেই অহিংস সেই হিংসাজৰ্জৰ পৰিৱেশত থকা বৰভূমি কোকৰাঝাৰ বৰ্তমান এতিয়া শান্তিৰ নগৰীলৈকে পৰ্যবেক্ষিত হৈছে। আৰু শান্তিৰ এই নগৰীত এতিয়া গণতন্ত্ৰ আপোনাৰ পদূলিত যে শ্লোগান দি অসম বিধানসভাৰ অধিৱেশন এয়ালৈকে লৈ অনা গৈছে। দেশৰ স্বাধীনতাৰ পাছত দেশৰ কোনো এখন ৰাজ্যৰ বিধানসভা যদি ৰাজধানীৰ বাহিৰত অনুষ্ঠিত হৈছে সেয়া হ'ল অসম বিধানসভা। অসমত এই পৰিৱেশ এয়া পোনপটীয়াকৈ কোকৰাঝাৰ BTC বিধানসভা সচিবালয়ৰ সন্মুখত এই দৃশ্য আপোনালোকৰ সন্মুখত দেখাই আছো আমি পোনপটীয়াকৈ। কেমেৰা পাৰ্চন সঞ্জয় বৰাই দেখা আছে। বিহুৰ দল ইতিমধ্যে ইয়াত সাজু হৈ আছে। একেদৰে গোসাসকলৰ তেওঁলোকৰ নৃত্যৰ দলো ইয়াত সাজু হৈ আছে। মুঠতে এক কথাত উৎসৱমুখৰ এক পৰিৱেশ আৰু অসম বিধানসভাৰ প্ৰতিগৰাকী সদস্যক উষ্ম আদৰণি জনোৱাৰ বাবে এক ব্যৱস্থা কৰা হৈছে। BTC প্ৰশাসনৰ তৰফৰ পৰা বিগত সময়ছোৱাত অসম বিধানসভা অনুষ্ঠিত কৰাৰ বাবে যেনে এক সা সুবিধাৰ প্ৰয়োজন হয় সেই সা সুবিধা নিৰ্মাণৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকে বিগত সময়ছোৱাত কাম কৰি আহিছিল। আৰু 126 গৰাকী বিধায়ক একেলগে বহি বিধানসভাখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যিখিনি ন্যূনতম সা সুবিধাৰ প্ৰয়োজন সেইখিনি সা সুবিধা নিৰ্মাণ কৰি তুলিল বিগত সময়ছোৱাত BTC প্ৰশাসনৰ তৰফৰ পৰা, বিশেষতঃ BTCৰ মুৰব্বী প্ৰমোদৰ নেতৃত্বাধীন চৰকাৰখনৰ তৰফৰ পৰা। আৰু তাৰ পাছত দেখা গ'ল যে 40জনীয়া সদস্যৰ বহা এই BTC প্ৰশাসনত BTC বিধানসভাৰ সচিবালয়তে 126 গৰাকী সদস্য বহাৰ বাবে নিৰ্মাণ কৰি তোলা হ'ল। আৰু তাতে আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আৰম্ভণিৰ দিনটোত শুভাৰম্ভ কৰিব ৰাজ্যপাল ভাষণেৰে। আৰু ইয়াত শাসক বিৰোধী সকলোৱে এটা আহ্বান কৰা হৈছে যে ৰাজ্যপালৰ ভাষণ যেতিয়া দিয়া হ'ব সেই বাজেট অধিৱেশনত ৰাজ্যপালৰ ভাষণত বিৰোধী পক্ষৰ তৰফৰ পৰা যাতে কোনো ধৰণৰ হাই উৰুমি সৃষ্টি নকৰে বা বিৰোধিতা নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি শাসকীয় পক্ষৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছিল যে বিৰোধী পক্ষক যাতে সহযোগ কৰে ৰাজ্যপালৰ ভাষণৰ সময়ছোৱাত। তাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বিৰোধী পক্ষৰ তৰফৰ পৰা কোনো ধৰণৰ বিৰোধিতা ৰাজ্যপালৰ ভাষণৰ সময়ত নকৰিব বুলি উল্লেখ কৰা হৈছে। আৰু ৰাজ্যপালৰ ভাষণৰ পাছত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ উদ্যোগত অসম বিধানসভা পৰিচালনাৰ যি বিধি সেই বিধি অনুসৰি অধ্যক্ষৰ উদ্যোগত 6ষ্ঠ অনুসূচীৰ ওপৰত এক আলোচনা অনুষ্ঠিত হ'ব। আলোচনাত শাসক বিৰোধী পক্ষৰ বিধায়কসকলে তাত অংশগ্ৰহণ কৰিব। মুঠতঃ এক কথাত কোকৰাঝাৰ এক উৎসৱমুখৰ পৰিৱেশ। এয়া কোকৰাঝাৰ ৰাজপথ BTC
বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য ৰাজধানীৰ সমূহৰ ভাগৰ দৃশ্য এই দৃশ্য আপোনালোকৰ সন্মুখত আমি দেখা আছো কেনেদৰে ৰাইজ ওলাই আহিছে বিভিন্ন সাংস্কৃতিক গোট ইয়াত উপস্থিত হৈছে আৰু অসম বিধানসভাৰ যিসকল সদস্য 126 গৰাকী সদস্যকে উষ্মভাৱে আদৰণি জনোৱাৰ বাবে ইয়াত ব্যৱস্থা কৰা হৈছে জয়ন্ত পোনপটীয়াকৈ আমি আপোনালোকৰ সন্মুখত নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আমি পোনপটীয়াকৈ দেখা আছো যে অধ্যক্ষ বিশ্বজিৎ দৈমাৰে যোৱা 4 দিন ধৰি কোকৰাঝাৰতে বাহৰ পাতি আছে আৰু সুচাৰুৰূপে যাতে ৰাজধানীৰ বাহিৰত প্ৰথমখন যি অধিৱেশন আজি আৰম্ভ হ'ব সেই অধিৱেশন যাতে সুচাৰুৰূপে পালিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এয়া হ'ল আমাৰ এই মুহূৰ্তত আছে কেবিনেট মন্ত্ৰী ইউজি বৰ্মা ডাঙৰীয়া এক উৎসৱমুখৰ পৰিৱেশ আৰু দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাজ্যৰ ৰাজধানীৰ বাহিৰত আপুনি যোৱাকালিও কৈছে যে গণতন্ত্ৰ ৰাইজৰ পদূলিলৈকে আহিছে হয় গণতন্ত্ৰ ৰাইজৰ পদূলিলৈকে আহিছে বিধানসভাৰ যিটো সেশ্যন এইটো হেডকোৱাৰ্টাৰৰ বাহিৰত হোৱাটোই বহুত ডাঙৰ এটা ঐতিহাসিক ঘটনা আজি কোকৰাঝাৰবাসী ৰাইজে খুব মানে অন্তৰৰ পৰা এইটো মানে আদৰণি জনাইছে উলাহ মালাহেৰে বহুত সাংস্কৃতিক কাৰ্যসূচী কিছু সময়ৰ পিছত আমাৰ বাকী MLA মন্ত্ৰীবিলাকে ইয়াত আহিব আৰু কোকৰাঝাৰবাসী ৰাইজে তেওঁলোককো মানে খুব আনন্দৰে আদৰণি জনাবৰ কাৰণে সাজু মই ভাবোঁ এই ছেশ্যনত অকল মানে আনন্দ উল্লাসে নহয় ইয়াত গুৰুত্বপূৰ্ণ কিছুমান বিষয়ৰ ওপৰত আলোচনা কৰিব হাতত লোৱা হৈছে যেনেকৈ 6 শিডিউলৰ এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত যদিও ইয়াত কোনো এটা চূড়ান্ত সিদ্ধান্ত নহয় কিন্তু 6 শিডিউল সম্পৰ্কে জ্ঞান আৰু তাত যিখিনি কৰিব লগা চৰকাৰ বা বিভিন্ন মহলত কৰিব লগা আছে ইয়াত যদি কিছু ৰিফৰ্মেশ্যনৰ কথা আছে এডভাইচবিলাক আহিব চব আমাৰ অসম বিধানসভাৰ দিছপুৰত যেতিয়া অনুষ্ঠিত হয় তেতিয়াহ'লে দৰ্শকৰ শাৰীত বিভিন্ন লোক আহে চাবৰ কাৰণে সুবিধা পায় ইয়াত কোকৰাঝাৰত প্ৰথমখন ৰাজধানীৰ বাহিৰত হ'ব ইয়াত ৰাইজসকল দৰ্শন কৰাৰ বাবে বিশেষ সুবিধা কৰা হৈছে নেকি তাতো গেলাৰী আছে এইটো এছেম্বলি হৈছে যেতিয়া এছেম্বলিৰ ৰুলত চলিব লাগিব গেলাৰী আছে কিন্তু অসম বিধানসভাৰ নিচিনা ডাঙৰ ইমান নহয় স্পেচিয়াছ তথাপিও যথেষ্ট আছে আৰু এওঁলোকক বিশিষ্ট ব্যক্তিসকল যেনেকৈ কিছুমান প্ৰিন্সিপাল আছে শিক্ষাবিদ আছে তেওঁলোকে যোনে চাব বিচাৰিছে আৰু পাব্লিকো আছে ষ্টুডেণ্টো আছে বাবে তেওঁলোকক পাছ দিয়া হৈছে এতিয়া প্ৰত্যক্ষ কৰিবলৈ এটা সুযোগ পাব যে বিধানসভা কেনেকৈ চলে আৰু আজি বিধানসভা খুব এটা ভাল পৰিৱেশতো যাব যেন লাগে মানে বড়ো ৰাইজক কোৱা হয় যে সাংঘাতিক ধৰণৰ মৰমীয়াল আৰু আপ্যায়ন কৰি ভাল পায় অসম বিধানসভাৰ সন্মানীয় বিধায়ক 126 গৰাকীক আপ্যায়ন কৰাৰ ক্ষেত্ৰত কি ব্যৱস্থা কৰিছে নাই ইয়াত চব মানে থলুৱা খাদ্যৰ পৰা আৰম্ভ কৰি পেলাই চব মানে ইয়াত ৰেডি যোনে যিটো খাব বিচাৰিছে দুপৰীয়া এসাঁজ ইয়াতে খাব এনেকৈ নহয় মানে দুপৰীয়া এসাঁজ ইয়াতে খাব আৰু গভৰ্ণৰ যিটো আমাৰ ৰাজ্যপাল মহোদয় তেওঁৰ দুপৰীয়াৰ আহাৰটো ইয়াতে খাই পেলাই তেওঁ গুচি যাব 1.5 ঘণ্টা তেওঁ ইয়াতে থকাৰ এটা কথা আছে তেওঁৰ ৰাজ্যপালৰ ভাষণৰ পিছত এটা ব্ৰেক হ'ব ব্ৰেক হোৱাৰ পিছত আমি খাদ্য বা লাঞ্চৰ কাৰণে যাব ঠিক তেনেকৈ তাৰপিছত আকৌ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিব আৰু মই ভাবোঁ যে অকল এইটো খোৱা বোৱাৰ কথাৰে নহয় ইয়াত যে মানুহে ইমান খোলা মনেৰে ওলাই আহিছে আৰু আনন্দ উল্লাসেৰে আদৰণি জনাইছে এইটো ডাঙৰ এটা বড়ো ৰাইজৰ মাজত বিগত সময়ছোৱাত ভয় ভীতি আশংকা যিখিনি আছিল এতিয়া লাহে লাহে আঁতৰিছে নাই ভয় প্ৰীতি মানে এইটো বিভেদ বা দূৰত্ব থাকিলে হৈ যায় দিছপুৰক লৈ পেলাই বহুতৰ মনত তেতিয়া ৰহস্য আছিলে ভয়ো আছিল দিছপুৰে সদায় মানে ষড়যন্ত্ৰই কৰে নেকি জনজাতি বা সৰু সৰু জনগোষ্ঠীৰ কাৰণে এই ধাৰণাবিলাক আগৰ পৰাই আহি আছিল আৰু এইটো এটা পাৰ্চেপশ্যন এই পাৰ্চেপশ্যনৰ যিটো সমস্যা এইটো দূৰ কৰিব নোৱাৰিলে আগৰ চৰকাৰবোৰে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজে ৰাজ্যৰ ওচৰলৈ আহি ব্যক্তিগতভাৱে যেতিয়া তেওঁ আহে তেওঁ ৰাজ্যৰ ওচৰলৈ গৈ পেলাই যেনেকৈ হাত মিলাই আৰু কথা পাতে ইভেন পাব্লিক মিটিঙত বহুত ছিকিউৰিটি ব্যৱস্থা আৰু সকলো ধৰণৰ মানে এটা ৰেষ্ট্ৰিকশ্যন এই ব্যৱস্থাবিলাক জিলা প্ৰশাসনবিলাকে কৰিলেও তেওঁ সেইটো চব ভাঙি মানে ৰাজ্যৰ ওচৰলৈ যায় আৰু ৰাজ্যৰ লগত কথা পাতে এতিয়া এই ভয় আৰু শংকাটো দূৰ হৈ গ'ল আৰু এতিয়া বৰঞ্চ এই অঞ্চলৰ ৰাইজ যিটো কোকৰাঝাৰে নহয় বিটিআৰ অঞ্চলৰ ৰাইজ বা জনজাতি বড়োসকলেও
দেশ নিৰ্মাণ লগে লগে ৰাজ্য নিৰ্মাণত চামিল হ'ব খুজিব। এয়া আছিল অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ইউ জি বৰ্মা। তেওঁ উল্লেখ কৰিছে যে আগৰ সেই বড়োভূমি, আগৰ যি ভয় ভাবুকি আশংকা ভীতিগ্ৰস্ততা সেইসমূহ দূৰ হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা চৰকাৰখনে সেই আঁসোৱা ভয় ভীতি আশংকা দূৰ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰিছে। আৰু এক উৎসৱ পোখৰ পৰিৱেশ পোনপটীয়াকৈ আমি কেমেৰা পাৰ্চন সঞ্জয় বৰাই আপোনালোকক দেখাই আছে যে অসম বিধানসভাৰ অধিৱেশন ৰাজধানী দিছপুৰৰ বাহিৰত কেতিয়াবা কোনোবাই অনুষ্ঠিত হ'ব বুলি কোনেও কল্পনা কৰা নাছিল, সপোনো দেখা নাছিল বা ভবাও নাছিল। তেনে এক নভবা নিচিন্তা অকল্পনীয় ঘটনা ইতিহাস হ'বলৈ ৰচনা কৰিবলৈ গৈ আছে অসম বিধানসভাৰ বাজেট অধিৱেশন। কেৱল অধিৱেশনেই নহয়, বাজেট অধিৱেশনৰ আৰম্ভণি দিনটোৱেই ৰাজধানী দিছপুৰৰ বাহিৰত কুকুৰাঝাৰৰ এই বড়োভূমি ৰাজধানী BTC বিধানসভাৰ মজিয়াত অনুষ্ঠিত হ'ব, য'ত আচলতে BTCৰ 40জনীয়া সদস্যৰ বিধানসভাখন চলিছিল, পৰিষদীয় বিধানসভাখন। তাৰ সলনি ইয়াত বিধানসভাখন সুচাৰুৰূপে অসম বিধানসভাখন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে ইয়াত বিশেষ নিৰ্মাণ কাৰ্য চলোৱা হ'ল, যাতে অসম বিধানসভাৰ 126গৰাকী সদস্যই ইয়াত বহিবলৈ সক্ষম হয়। ইয়াত বড়ো নৃত্য প্ৰদৰ্শন কৰা হ'ব, ৰাভা নৃত্য প্ৰদৰ্শন কৰা হ'ব, বিহু নৃত্য প্ৰদৰ্শন কৰা হ'ব। কেমেৰা পাৰ্চন সঞ্জয়ে আমাক পোনপটীয়াকৈ আপোনালোকৰ সন্মুখত দাঙি ধৰিছে। এয়া হ'ল চিফুং, আৰু চিফুঙৰ এই সুৰে ৰজন জনাই তুলিব কিছু মুহূৰ্তৰ পাছত। আচলতে অসম বিধানসভাৰ প্ৰতিগৰাকী সদস্য 126গৰাকী সদস্যকে উষ্মভাৱে কুকুৰাঝাৰৰ বড়োভূমিৰ ৰাজধানীলৈকে উষ্মভাৱে আদৰণি জনোৱা হ'ব আৰু থলুৱা খাদ্যৰে তেওঁলোকক আপ্যায়ন কৰা হ'ব দুপৰীয়া ভাগত। আৰু তাৰ পূৰ্বে 12 বজাত ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন 2025-26 বৰ্ষৰ এই অধিৱেশন। আৰু কুকুৰাঝাৰত একেবাৰে আনন্দমুখৰ পৰিৱেশ, সেই দৃশ্য পোনপটীয়াকৈ আমি দৰ্শকসকলক দেখুৱাই আছো। বিজু এক প্ৰকাৰ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে আজি BTC বিধানসভাত সচিবালয়ত এক উৎসৱমুখৰ পৰিৱেশ। আৰু আপুনি পূৰ্বতেও আমাক জনাইছিল যে এইবাৰ বিৰোধীৰ সঁহাৰি বিগত সময়ছোৱাত কেবিনেট বৈঠক যেতিয়া দিছপুৰৰ বাহিৰত অনুষ্ঠিত কৰা হৈছিল তেতিয়া বিৰোধীয়ে তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছিল। আৰু এইবাৰ বাজেট অধিৱেশনৰ ক্ষেত্ৰত বিৰোধীৰ সঁহাৰি কথা আপুনি ইতিমধ্যে আমাক জনাইছে। হয়, এটা সময়ত ডিভাইড আছাম 50-50 বড়ো ৰাইজে ইয়াত দাবী উত্থাপন কৰিছিল। অসম ভাগ কৰি সমানে সমানে ভাগ কৰি দুভাগত বিভক্ত কৰি বড়োভূমি সৃষ্টিৰ বাবে এক দাবী উত্থাপিত হৈছিল। ইয়াত হত্যা, হিংসা, অপহৰণ, গুলী চালনা, বোমা বিস্ফোৰণ, গ্ৰেনেড বিস্ফোৰণ এইবোৰ সংঘটিত হৈছিল। কিন্তু এতিয়া সেই পৰিৱেশ আৰু নাই, সম্পূৰ্ণ এক সুকীয়া পৰিৱেশ। বেলি ডুবাৰ লগে লগে ইয়াৰ অন্ধকাৰ নামি আহিছিল। বড়োভূমি বাহিৰৰ মানুহ ইয়াত আহিবলৈ বিচৰা নাছিল, সেই পৰিৱেশ আৰু এতিয়া নাই। এতিয়া ৰাতি দুপৰলৈকে ইয়াত কুকুৰাঝাৰ সদৰত দোকান পোহাৰ খোলা থাকে। আৰু এক কথাত এক আমূল পৰিৱৰ্তন, যি আমূল পৰিৱৰ্তন পূৰ্বতে দেখা হোৱা নাছিল। আৰু সেই পৰিৱেশ পৰিস্থিতি বৰ্তমান দেখা গৈছে কুকুৰাঝাৰত। অসম বিধানসভাৰ ক'ত বাজেট অধিৱেশনৰ আৰম্ভণি হ'ব কুকুৰাঝাৰত। এয়া হ'ল দৃশ্য। বিভিন্ন সাংস্কৃতিক গোটসমূহ আহিছে প্ৰৱেশ কৰিব। আৰু অসম বিধানসভাৰ ভিতৰত প্ৰৱেশ কৰাৰ পাছত অসম বিধানসভাৰ
বাজেট অধিৱেশন আৰম্ভ হোৱাৰ সময়ত দেখা যাব যে যিসকল অসম বিধানসভাৰ সদস্য সেইসকলক এনেধৰণে আদৰণি জনোৱাৰ বাবে এক পৰিৱেশ। আৰু জয়ন্ত, আপুনি ইতিমধ্যে প্ৰশ্ন কৰিছিল আৰু আমি উল্লেখ কৰিছো যে বাজেট অধিৱেশনৰ আৰম্ভণিৰ দিনটোত যেতিয়া ৰাজ্যপালে ভাষণ দিয়ে তেতিয়া সচৰাচৰ দেখা যায় যে বিৰোধী দলপতি বা বিৰোধী পক্ষই হুলস্থুল বা বিৰোধিতা কৰে। কিন্তু এইবাৰ অসম বিধানসভাৰ নেতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষভাৱে অনুৰোধ কৰিছে, সংসদীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে বিশেষভাৱে অনুৰোধ কৰিছে যাতে এইবাৰ ৰাজ্যৰ ৰাজধানীৰ বাহিৰত অনুষ্ঠিত হ'বলগীয়া এই অসম বিধানসভাৰ অধিৱেশনৰ বাজেট অধিৱেশনৰ আৰম্ভণিৰ দিনটোত ৰাজ্যপালে ভাষণ প্ৰদান কৰাৰ সময়ত বিৰোধী পক্ষই যাতে বিৰোধিতা নকৰে। আৰু তাৰ প্ৰতি সঁহাৰি জনোৱা হৈছে বিৰোধী পক্ষৰ তৰফৰ পৰা। বিৰোধী পক্ষই কোনো ধৰণৰ বিৰোধিতা ৰাজ্যপালৰ ভাষণৰ সময়ত নকৰে বুলি উল্লেখ কৰিছে বা তেওঁলোকে সদৰি কৰিছে। ইয়াৰ পৰা এটা কথা প্ৰমাণিত হৈছে যে বিৰোধিতা অবিহনে ৰাজ্যপালে ভাষণ প্ৰদান কৰিবলৈ সক্ষম হ'ব আৰু চৰকাৰে বিগত সময়ছোৱাত যিখিনি কাম কৰিলে বা পৰৱৰ্তী সময়ত যি কৰিব পৰিকল্পনা কৰিছে সেই সন্দৰ্ভত ৰাজ্যপালে যি ভাষণ ৰাখিব সেইখিনিত সকলোৰে মনোযোগেৰে শুনিব আৰু শান্তি সম্প্ৰীতি ঐক্য আৰু সংহতিৰ যি বাৰ্তা সেই বাৰ্তা এই কোকৰাঝাৰৰ পৰাই নিগৰ্মিত হ'ব বুলি আশা কৰা হৈছে। আৰু সেয়াই হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা চৰকাৰৰ এই প্ৰচেষ্টা। আৰু ইতিমধ্যে হিল্লল ভাঙি ৰাইজ আহিছে ওলাই। কিন্তু অসম বিধানসভা পৰিচালনা ৰুলছ এণ্ড প্ৰচিডিউৰ অনুসৰি অসম বিধানসভাৰ বাজেট অধিৱেশন কোকৰাঝাৰৰ পৰিষদীয় বিধানসভাৰ আভ্যন্তৰত অনুষ্ঠিত হ'ব, যাক লৈ বিশেষ তৎপৰতা ইতিমধ্যে সম্পন্ন কৰা হৈছে, প্ৰস্তুত কৰা হৈছে। আৰু বড়ো ৰাইজৰ যি পৰম্পৰাগত সাজ পোছাক সেইসমূহ ইতিমধ্যে পৰিধান কৰি একাংশ লোক ইতিমধ্যে ভিতৰত প্ৰৱেশ কৰিছে। আৰু নিৰাপত্তাৰ বিষয়টো লক্ষ্য ৰাখি অসম বিধানসভা পৰিচালিত হোৱাৰ সময়ত দিছপুৰত যেনেধৰণৰ নিৰাপত্তা ব্যৱস্থা গঢ়া হয় ঠিক একেদৰে ইয়াতো কোকৰাঝাৰৰ BTCৰ বিধানসভা পৰিষদৰ সন্মুখতো একেই পৰিৱেশৰ সৃষ্টি কৰা হৈছে। আৰু কোনো ধৰণৰ যাতে দুষ্কৃতিকাৰী প্ৰৱেশ কৰিব নোৱাৰে, অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে, কুটাঘাটৰ সৃষ্টি কৰিব নোৱাৰে, অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিও বিশেষ ব্যৱস্থাও গঢ়ি ইতিমধ্যে তোলা হৈছে। আৰু 12 বজাৰ লগে লগে ইয়াত এক ইতিহাস ৰচনা হ'বলৈ যাব। ইতিহাস ৰচনা হ'ব, ৰাজ্যৰ ৰাজধানীৰ বাহিৰত প্ৰথমখন অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব। নিশ্চয় বিজু, আপুনি সংযুক্ত হৈ থাকিব। আমি প্ৰতি মুহূৰ্তৰ তথ্য জনাম আপোনাৰ জৰিয়তে। এইখিনি মুহূৰ্তত খন্তেক সময়ৰ বাবে বিদায় জনাইছো আপোনাক। 12 বজাৰ লগে লগে আৰম্ভ হ'ব বিধানসভাৰ বাজেট অধিৱেশন। প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত, দিছপুৰৰ বাহিৰত হ'ব কোকৰাঝাৰত। আৰু ইফালে বাজেট অধিৱেশনত প্ৰথমবাৰলৈ অংশগ্ৰহণ কৰিব ৰাজ্যৰ 5 গৰাকীকৈ নৱনিৰ্বাচিত বিধায়কে। কোকৰাঝাৰত অনুষ্ঠিত বাজেট অধিৱেশনত ভাগ লৈছে বঙাইগাঁও সমষ্টিৰ নৱনিৰ্বাচিত বিধায়িকা দীপ্তিময় চৌধুৰী, বিহালী সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক দিগন্ত ঘাটোৱাল, চামগুৰি সমষ্টিৰ বিধায়ক দীপ্লু ৰঞ্জন শৰ্মা, ধলাই সমষ্টিৰ বিধায়ক নিহাৰ ৰঞ্জন দাস আৰু চিডলি সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্মই। আজি পুৱা মন্ত্ৰী বিধায়কক লৈ কোকৰাঝাৰলৈ ৰাওনা হোৱা 5খন চাৰ্টাৰ্ড বাছতে একেলগে কোকৰাঝাৰলৈ ৰাওনা হয় দীপ্লু ৰঞ্জন শৰ্মা আৰু দিগন্ত ঘাটোৱাল। বৰ অসমৰ বৈচিত্ৰ্যময় সংস্কৃতিক প্ৰতিফলিত কৰি পেলাই আজি চৰকাৰৰ এইটো সিদ্ধান্ত, খুব এটা ডাঙৰ সিদ্ধান্ত। অনাগত দিনত এটা সুদূৰপ্ৰসাৰী ইয়াৰ প্ৰভাৱ আহিব। আৰু মই ভাবোঁ যে আমি যিটো ঐতিহাসিক আমি সম্প্ৰীতিৰ কথা কৈ আহিছোঁ, ইয়াক প্ৰতিফলিত কৰি পেলাই আজি আমাৰ প্ৰথমবাৰৰ বাবে, মোৰো ব্যক্তিগত জীৱন আজি প্ৰথমবাৰৰ বাবে আজি প্ৰথম দিন। গতিকে খুব ভাল লাগিছে, খুব সৌভাগ্যৱান অনুভৱ কৰিছোঁ যে কোকৰাঝাৰত হ'বলৈ গৈ আছে এটা ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে। পুনৰ চাঞ্চল্যকৰ ঘটনা গুৱাহাটীত। এইবাৰ এজন আৰক্ষী কনিষ্টবলৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে কনিষ্টবল ৰাজু মাহাতোৰ মৃতদেহ। লখৰা উড়ন সেতুৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছে মৃতদেহটো। গড়চুক আৰক্ষীত কৰ্মৰত আছিল ৰাজু মাহাতো। কি পৰিস্থিতিত কনিষ্টবলজনৰ মৃত্যু হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। লখৰা উড়ন সেতুৰ তলত উদ্ধাৰ কৰা হৈছে ৰাজু মাহাতো নামৰ কনিষ্টবলজনৰ মৃতদেহ। গড়চুক আৰক্ষীত কৰ্মৰত আছিল ৰাজু মাহাতো। আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালৈৰ সৈতে সংযুক্ত হৈছো। উৎপল, অপৰাধৰ ৰম্য ভূমিত এইবাৰ এগৰাকী কনিষ্টবলৰ মৃতদেহ উদ্ধাৰ, তাকো লখৰা উড়ন সেতুৰ তলত, কি তথ্য আছে?
হয় চাওক কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য ইতিমধ্যে পোহৰলৈকে আহিছিলে যে ৰাজু মাহাতো যদি কথা উল্লেখ কৰোঁ এইগৰাকীয়ে 2016 চনত চাকৰিত যোগদান কৰিছিলে কনিষ্টবল হিচাপে পৰৱৰ্তী পৰ্যায়তে বশিষ্ঠ আৰক্ষী থানাত কাম কৰিছিলে আৰু বশিষ্ঠ আৰক্ষী থানাত যেতিয়া কাম কৰিছিলে সেই সময়ত আমি নিজেও জ্ঞাত হৈছিলোঁ যে তেখেতে যিহেতু হাৰ্টা কাৰ্টা এগৰাকী জিম কৰা ল'ৰা আছিলে তেওঁ ৰাজপথলৈ যোৱা সময়ত যিসকল লোকে অসভ্য বা অভদ্ৰামী কৰে তেওঁ যদিও চিভিল ড্ৰেছত থাকিলেও কিন্তু তেওঁ কৰ্তব্য সম্পাদিত কৰি গৈছিলে তেনেকুৱা ধৰণৰ এজন যুৱক আছিলে পৰৱৰ্তী পৰ্যায়ত পশ্চিম আৰক্ষী জিলালৈকে তেওঁ ট্ৰেন্সফাৰ হ'ল আৰু সেই সময়ত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গড়চুক আৰক্ষী থানাত ডিউটি কৰিলে আৰু সেই সময়ছোৱাতো তেখেতে বহুত অপৰাধীক কিন্তু তেখেতে কণ্ট্ৰল কৰিছিলে তেখেতে কৰ্তব্যত থাকিলেই হওক বা নাথাকিলেও কিন্তু তেনেধৰণে ৰাজপথলৈ যোৱা লোকে যদি কোনোবা অভব্য আচৰণ কৰে বা কিছু অসামাজিক কাৰ্যকলাপ কৰে তেওঁ দেশত নাথাকিলেও কিন্তু তেনেধৰণৰ কাম কাজসমূহ কৰি গৈছিলে পৰৱৰ্তী পৰ্যায়ত পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰে যিহেতু আজাৰাখনো পৰে সেই আজাৰাত কৰ্মৰত হৈ আছিলে আৰু নিশা 2 বজাত লখৰা উৰণ সেতুৰ তলত এইগৰাকী যুৱক 33 বছৰীয়া যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে সন্মুখতে তেওঁৰ বুলেট বাহনখন পোৱা গৈছে তাক লৈ কিন্তু চাঞ্চল্যৰ সৃষ্টি হৈছে বিশেষকৈ এমাহ পূৰ্বৰে পৰা তেওঁ আজাৰা থানাত কাম কৰি আছিলে কিন্তু নিশা 2 বজাত লখৰাৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণ সেতুলৈকে কেনেকৈ আহি পালে কোনে মাতি পঠিয়াইছিলে লাষ্ট কল কাৰ আছিলে সেইসমূহ চালে কিন্তু তথ্য পোহৰলৈকে আহিব আৰু এইখিনি মুহূৰ্তত মোৰ হাতত থকা নিশ্চিত তথ্য অনুসৰি সৌ হাতৰ দুটা আঙুলি ভাঙিছে সেই আঙুলি দুটা কেনেকৈ ভাঙিব পাৰিলে আৰু সেই আঙুলি দুটা ফাটি তেজ ওলাই যোৱা কিন্তু মোৰ ওচৰত নিশ্চিত খবৰ আছে আৰু সম্ভৱ হলে আমি যি দৃশ্য লাভ কৰিছো বা যি ফটো লাভ কৰিছো সেই ফটো চাই অনুমান কৰিব পাৰি যে যুৱকজনক কোনোবাই কোনো অন্য স্থানত মাৰপিট কৰি আনি তাত বহাই থৈ গ'ল নেকি সেইসমূহ কথা কিন্তু এতিয়া পোহৰলৈকে আহিছিলে নিশা 2 বজাত যেতিয়া লখৰা উৰণ সেতুৰ তলত কোনো ধৰণৰ লোক নিয়োগ হৈ নাছিলে বা কৰ্তব্যত নাছিলে এইখিনি মুহূৰ্তত কিন্তু জয়ন্ত দুটা কথা আৰু অৱগত কৰাব বিচাৰিম যে এডভান্টেজ অসমৰ বাবে দিনে নিশা আৰক্ষী তৎপৰ হৈ থকাৰ কথা কৈ আছে কিন্তু নিশা কেনেকৈ এই স্থানত সেই যুৱকজনে পাৰিলে বা কেনেকৈ দুৰ্ঘটনা হ'ব পাৰে নেকি উৎপল দুৰ্ঘটনাৰ দিশ এতিয়ালৈকে পোহৰলৈকে অহা নাই কাৰণ বাহনখন একে স্থানতে আছে বাহনখনত কোনো ধৰণৰ ক্ষতিগ্ৰস্ত চিন হোৱা নাই বা যিগৰাকী যুৱক তাত বহি আছে মই পুনৰ উল্লেখ কৰিব বিচাৰিম জয়ন্ত আপোনাৰ জৰিয়তে যে এই এডভান্টেজ অসমৰ বাবে দিনে নিশা আৰক্ষী প্ৰশাসন ব্যস্ত কৰাই থোৱা বুলি কৈছে কিন্তু আৰক্ষী প্ৰশাসন ক'ত নিশা 1:30 বজাত বা 2 বজাত এগৰাকী সহযোগী কনিষ্ঠ বহি থাকিলেও কোনোবা এজনে হলেও দেখিব লাগিছিল কিয় দেখা নাপালে য'ত লখৰা উৰণ সেতুৰ তলতে নিশ্চয় উৎপল ইয়া আৰক্ষীৰ তদন্তত স্পষ্ট হ'ব কি কাৰণত মৃত্যুক খাবতিলে কনিষ্টবল ৰাজু মাহাতোৱে আৰক্ষীৰ তদন্তত সেয়া স্পষ্ট হ'ব ধন্যবাদ গুৱাহাটীৰ নালাপাৰাত আৰক্ষীৰ অভিযান চুৰি সামগ্ৰী বিক্ৰী হোৱা ডেম্পৰ ঘাটিত বশিষ্ঠ আৰক্ষীয়ে চলালে অভিযান উদ্ধাৰ হ'ল লাখ লাখ টকাৰ দাম পিতলৰ চুৰি সামগ্ৰী আৰক্ষীৰ জালত পৰিল 2জন আৰক্ষীৰ জালত হাইলাকান্দিৰ গোবিন্দ বণিক নামৰ এজন ফটাখিলৰ ৰতন বণিক নামৰ আন এজনকো গ্ৰেপ্তাৰ ধৃত 2 ডেম্পৰ গৰাকীয়ে বহুদিন ধৰি ক্ৰয় কৰি আহিছিল চুৰি সামগ্ৰী গোলাঘাটৰ অসম নাগালেণ্ডৰ সীমান্তৱৰ্তী মেৰাপানীত চলি আছে ড্ৰাগছৰ সৰবৰাহ দেওবাৰে নিশা মহিলাসহ 3জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে 3 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ পাছতে পোহৰলৈ আহিছে জিলাখনত এতিয়াও চলি থকা ড্ৰাগছ সৰবৰাহৰ কথা গোলাঘাটৰ 3 নম্বৰ ৰেলৱে গেটৰ সমীপৰ এটা বাসগৃহৰ পৰা চলাই আহিছিল ড্ৰাগছৰ সৰবৰাহ একেদৰে স্কুটিৰে ড্ৰাগছ সৰবৰাহ কৰিবলৈ লওঁতে আন এটা স্থানৰ পৰা গ্ৰেপ্তাৰ কৰিছিল এজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা শফিকুৰ ৰহমান হাসিনা ৰহমান আৰু নিৰ্মল দত্ত নামৰ সৰবৰাহকাৰী কেইটাক জেৰা চলাই আছে আৰক্ষীয়ে গোলাঘাটত এনেদৰে ধাৰাবাহিকভাৱে অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ ড্ৰাগছৰ মেৰাপানীৰ পৰা আনিছিল এই 7 গ্ৰাম আছিল ছাৰে পুলিচ আহিলে খাবলৈ আনিছিল সদায় সদায় আনি নাথাকোঁ আৰু অকণমান লৈ আহোঁ খাওঁ এসপ্তাহ নাই 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 এনেই কৈছে মোৰ নামটো শফিকুৰ ৰহমান ঘৰ এই হিন্দী স্কুল চাৰিআলি আছে মোৰ স্কেপৰ ব্যৱসায় আছে নাই নাই ড্ৰাগছৰ ব্যৱসায় নকৰোঁ মেৰাপানী ক'ৰ পৰা আনিছে মেৰাপানীৰ মানুহ এজন আছে তাৰ নামটো মাইনা মোৰ নামটো শফিকুৰ ৰহমান নাই 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 লাইভ আৰত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি আপুনি
আমি চাই আছে লাইভ আৱাৰ বঙাইগাঁও জিলাৰ নিত্য বজাৰত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ গুলীচালনা আব্দুল সালাম নামৰ এজন ব্যৱসায়ীলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা এখন বাইকত অহা অচিনাক্ত দুৰ্বৃত্তৰ গুলীবৰ্ষণ ঘটনা সংঘটিত কৰি বাইকেৰে দুৰ্বৃত্তৰ পলায়ন কথম্পি প্ৰাণ ৰক্ষা পৰে ব্যৱসায়ী আব্দুল সালামৰ এই ব্যৱসায়িক প্ৰতিষ্ঠানখনত আক্ৰমণ কৰে দুই বন্দুকধাৰী অস্ত্ৰধাৰী দুৰ্বৃত্তই বাইকত আহিছিল দুই দুৰ্বৃত্তই নিখাৰ ভাগত এই আক্ৰমণৰ ঘটনা গুলীচালনাৰ ঘটনা সংঘটিত হয় বাইকত অহা দুৰ্বৃত্তই গুলীবৰ্ষণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে এই পৰ্যন্ত ৰহস্যৰ আৱৰ্তত আছে সমগ্ৰ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও কি কাৰণত এই গুলীবৰ্ষণৰ ঘটনা সংঘটিত হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই সময় বচাবলৈ কলেজীয়া ছাত্ৰই ললে পেৰাগ্লাইডিঙৰ সহায় সোশ্যাল মিডিয়াত ভাইৰেল হৈছে এটা বিশেষ ভিডিঅ' য'ত দেখিবলৈ পোৱা হৈছে এজন কলেজীয়া ছাত্ৰই পৰীক্ষা দিবলৈ পেৰাগ্লাইডাৰেৰে যাত্ৰা কৰাৰ এই দৃশ্য পঞ্চগনি মহাবলেশ্বৰ সংযোগী পথৰ পাচাৰনি ঘাটৰ ওপৰেদি এজন ছাত্ৰক পেৰাগ্লাইডিং কৰি লৈ যোৱা হৈছে পৰীক্ষা কেন্দ্ৰলৈ ছুটিৰ দিনত এই অঞ্চলটোত অত্যধিক পৰ্যটকৰ ভিৰ হোৱাৰ বাবে বিদ্যালয়লৈ যোৱাত অসুবিধাৰ সৃষ্টি হয় তীব্ৰ যান-জঁটৰো সৃষ্টি হয় পথত যাৰ বাবে ছাত্ৰজনে পেৰাগ্লাইডিঙৰ সহায় লৈ পৰীক্ষা কেন্দ্ৰলৈ যোৱা পৰিলক্ষিত হ'ল তামুলপুৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নকলৰ পয়োভৰ কাৰিকৰী শাখাৰ চূড়ান্ত পৰীক্ষাত মোবাইল চাই পৰীক্ষা দিলে পৰীক্ষাৰ্থীয়ে নিৰীক্ষকৰ সন্মুখতে মোবাইল চাই পৰীক্ষা দিয়াৰ ভিডিঅ' ভাইৰেল হৈছে পৰীক্ষা কেন্দ্ৰত মোবাইল নিষিদ্ধ থকাৰ পাছতো কেনেদৰে মোবাইল লৈ পৰীক্ষা হলত প্ৰৱেশ কৰিলে পৰীক্ষাৰ্থীয়ে তাকে লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে আমি দৃশ্য দেখুৱাইছো এয়া পৰীক্ষা কেন্দ্ৰত মোবাইল ফোন ছাত্ৰ-ছাত্ৰী তথা পৰীক্ষাৰ্থীৰ হাতে হাতে মোবাইল ফোন আৰু এই মোবাইলত চাই পৰীক্ষাত অৱতীৰ্ণ হৈছে এইসকল পৰীক্ষাৰ্থী তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীৰ এয়া নকলৰ পয়োভৰ তাকো মোবাইল হাতত লৈ যি সময়ত কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে কোনো ধৰণৰ মোবাইল ঘড়ীকে ধৰি বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী নিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে কিন্তু তাৰ পিছতো কেনেদৰে পৰীক্ষা কেন্দ্ৰত হাতে হাতে মোবাইল লৈ পৰীক্ষাৰ্থী প্ৰৱেশ কৰিবলৈ সক্ষম হ'ল তাকে লৈ এই মুহূৰ্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই মুহূৰ্তত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে এই দৃশ্যাৱলী যি সময়ত নকলৰ পয়োভৰ ৰোধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে পৰীক্ষা কেন্দ্ৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ব্যাপক তালাচীৰ মাজেৰে ছাত্ৰ-ছাত্ৰীসকলক বা পৰীক্ষাৰ্থীসকলক পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া হয় কিন্তু তাৰ মাজত কাৰ ছত্ৰছায়াত পৰীক্ষাৰ্থীসকলে হাতে হাতে মোবাইল লৈ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিলে তাকে লৈ সকলোৰে চকু কপালত উঠিছে সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হৈছে এই ক্ষেত্ৰত এক উচিত বিচাৰৰ দাবী উত্থাপন কৰিছে সৰ্বত্ৰে এয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা দৃশ্য এক্সক্লুচিভ ভিজুৱেলছ এই মুহূৰ্তত টিভিৰ পৰ্দাত আমি দেখুৱাইছো নিৰীক্ষকৰ সন্মুখত এয়া সাহস পৰীক্ষাৰ্থীৰ এতিয়া সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে নিৰীক্ষকগৰাকীক জবাবদিহি কৰা হওক পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থকা
বিষয়ববীয়াসকলক এই মুহূৰ্তত জবাবদিহি কৰা হওক, তদন্তৰ আওতালৈ অনা হওক। এই মুহূৰ্তত সেই দাবী সৰ্বত্ৰে উত্থাপন হোৱা পৰিলক্ষিত হৈছে। এয়া ছাত্ৰ ছাত্ৰীসকলৰ অধিকাংশ পৰীক্ষাৰ্থীৰ হাতে হাতে মোবাইল ফোন, স্মাৰ্টফোন লৈ পৰীক্ষা কেন্দ্ৰত এয়া পৰীক্ষা দিছে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পৰীক্ষা কেন্দ্ৰত তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই পৰীক্ষা কেন্দ্ৰত এই নকলৰ পয়োভৰ, তাকো নিৰীক্ষকৰ সন্মুখত বিনা দ্বিধাই হেলা ৰঙে স্মাৰ্টফোন লৈ পৰীক্ষাত বহিছে পৰীক্ষাৰ্থীসকল। নকলৰ বিৰুদ্ধে ইতিমধ্যে কঠোৰ আইন প্ৰণয়ন কৰা হৈছে আৰু সেই কঠোৰ আইন প্ৰণয়ন আনকি মুখ্যমন্ত্ৰীগৰাকীয়েও নকল কৰা সকলক বিভিন্ন সময়ত বিভিন্ন সকিয়নি দি আহিছে। সেয়া ৰাজ্য চৰকাৰৰ নিযুক্তি পৰীক্ষাই হওক বা মেট্ৰিক পৰীক্ষাই হওক, উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ক্ষেত্ৰতে হওক, যাতে নকলৰ পয়োভৰ নহয় পৰীক্ষা কেন্দ্ৰত, তাৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰে শিক্ষা বিভাগেও জাৰি কৰিছে। এইবেলিও উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ক্ষেত্ৰত কঠোৰ কেতবোৰ নীতি নিয়ম দিয়া হৈছে, কিন্তু তাৰ মাজতো সেই নীতি নিয়ম উলংঘা কৰি কটকটীয়া নিৰাপত্তা তথা তালাচীক উপহাস কৰি হাতে হাতে স্মাৰ্টফোন লৈ পৰীক্ষা কেন্দ্ৰত এয়া ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ্থী, তাকো নিৰীক্ষকৰ সন্মুখত স্মাৰ্টফোন লৈ হেলা ৰঙে বিনা দ্বিধাই পৰীক্ষা লিখিছে ছাত্ৰ ছাত্ৰীসকলে। ইয়াৰে সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।